এইটো হল আমাৰ 12A এই এক্সাৰসাইজটো হল আমাৰ 12A তোমালোকে হয়তো চিত্ৰ দেখিয়ে গম পাইছা তো এই 12A এৰ আটাইবোৰ কোৱেশ্চন আমি অসমীয়া আৰু ইংৰাজী দুটা মাধ্যমতে কৰাই দিম সো অসমীয়া মাধ্যমতো আছে ইংৰাজী মাধ্যমতো আছে কোৱেশ্চনবোৰ সো এবাৰ এটো সো অসমীয়া আৰু ইংৰাজী দুটা মাধ্যমতে আছে মই ইয়াত অসমীয়া দিছো আৰু ইয়াত ইংৰাজী দিছো তো একো চিন্তা কৰিব নালাগে তোমালোকৰ দুটা মাধ্যমৰ যদি ষ্টুডেন্ট আছে তোমালোকে পাই যাবা সো কিন্তু আমি মূল কোৱেশ্চনটো লৈ আহো তোমালোকে হয়তো ইন্ট্ৰোডাকশন ভিডিওটো চালা যে সিমেট্ৰিকেল লাইন বা সমমিত ৰেখা কি হয় সমমিত কি হয় এই আটাইবোৰ বস্তু মই তাত বুজাই দিছো সো মই আকৌ এবাৰ বুজাই দিও যদি তোমালোকৰ কোনোবাই চোৱা নাই সো সিমেট্ৰিক মানে কি হয় সিমেট্ৰিকেল বা সিমেট্ৰি মানে কি হয় সো যেনে মই ইয়াত এটা চিত্ৰ বনাও ঠিক আছে মই ইয়াত এটা চিত্ৰ বনাও ধৰা এই চিত্ৰটো হল এটা বৰ্গৰ চিত্ৰ মই বনাই আছো তো এই বৰ্গৰ চিত্ৰটো নাইতো হোৱা নাইতো ৰব ধুনিয়াকে বনাই মই এনেকৈ এটা বৰ্গৰ চিত্ৰ বনাইছো এই বৰ্গৰ চিত্ৰটোক আমি সমানভাৱে কেইটা ভাগত ভাগ কৰিব পাৰিম হেতুহে হ'ব আমাৰ সিমেট্ৰি সো এনে এইটোক ইয়াক আমি সমানভাৱে ভাগ কৰিব পাৰিছো না নাই তেন্তে এই বৰ্গটো এটা কি হ'ব সিমেট্ৰি কিন্তু ইয়াক আমি কেইবাৰ ভাগ কৰিব পাৰিম সমান সমান চোৱাচোন দুটা হৈ গল তাৰ পিছত ইফালে আমি দিলো কেইটা হৈ গল তিনিটা আৰু ইফালে আমি দিলো কেইটা হৈ গল চাৰিটা সো তেন্তে ইয়াক আমি হাইয়েস্ট কেইবাৰ ভাগ কৰিব পাৰিম ইয়াক আমি হাইয়েস্ট চাৰিবাৰ ভাগ কৰিব পাৰিম তেন্তে ইয়াৰ সিমেট্ৰিকেল ৰেখা বা সিমেট্ৰিক লাইন কেইটা হয় আমাৰ কোৱাচোন ইয়াৰ সিমেট্ৰিক লাইন হৈ যায় আমাৰ চাৰিটা তো এইবোৰ বস্তুৰ বিষয়ে আমি কি কৰিম শিকিম ইয়াত চোৱা শিকিম কি হয় এইকেইটা আমি কৰিম এত চোৱাচোন আমাৰ প্ৰথমটো কোৱেশ্চনত কি কৈছে চোৱা how many lines of symmetry are there in the figure given below আমাক যে তলত কেইটামান ফিগাৰ দিয়া আছে ফিগাৰ মানে কি হয় চিত্ৰ আমাক যে তলত কেইটামান চিত্ৰ দিয়া আছে এই চিত্ৰ কেইটাৰ প্ৰতিটোৰে কেইটা কৈ লাইন অফ সিমেট্ৰি এটো কি হয় চোৱা জানে ইয়াৰ চাৰিটা ইয়াক আমি কেইবাৰ ভাগ কৰিব পাৰিছো কোৱাচোন চাৰিবাৰ তেন্তে ইয়াৰ কি হৈ যাব লাইন অফ সিমেট্ৰি কেইটা হ'ব চাৰিটা তো আমি লিখিম কি ইয়াক এনেকৈ যদি লিখিব দিয়ে তেন্তে আমি ইয়াক লিখিব লাগিব যে this figure has কিমান 4 lines of symmetry বুজি পাইছানে তো এনেকুৱাই বস্তু আমি এতিয়া চাও ইয়াত আমি কেইটা সিমেট্ৰি বনাব পাৰিম চোৱাচোন তোমালোকে ভালদৰে চালে ইয়াত চাবা ইয়াক আমি ইফালে এটো এ নম্বৰটো ইয়াত এনেকৈ আমি ভাগ কৰিব পাৰিম না নাই মাজত চোৱাচোন এটো প্ৰথমটো বেয়া হৈ গল ইয়াত চোৱা ইয়াক আমি এনেকৈ সুন্দৰকৈ ভাগ কৰিব পাৰিম না নাই কোৱাচোন পাৰিম তো ইয়াক মাত্ৰ এবাৰহে ভাগ কৰিব পাৰিম যদি কোৱা যে স্যাৰ আপুনি এনেকৈ দি দিয়ক এটা নাই তেতিয়া তো এইটো ভাগ আৰু এইটো ভাগ নিমিলিব তো আমাৰ সেই কাৰণে ইয়াত মাত্ৰ কেইটা হ'ব এটা চোৱাচোন এই ভাগটো তুমি ইফালে এনেকৈ ধৰি চোৱা এই ভাগটো আৰু এই ভাগটো মিলিছে না নাই কোৱাচোন মিলিছে তেন্তে এই চিত্ৰটোৰ কেইটা মাত্ৰ আমাৰ আছে এই চিত্ৰটোৰ আমাৰ কেইটা লাইনস অফ সিমেট্ৰি আছে মাত্ৰ এটা তেন্তে আমি ইয়াত উত্তৰত লিখি দিম সো এইকেইটাটো মছি দিও মই তো লিখিম আমি A নম্বৰৰ আনসাৰটো কি হ'ব আমাৰ সলিউশনস 1 to 1 নে A হয় A 1 লাইন ইয়াত লাইনস নহয় লাইনস হলে বহু বচন হ'ব না নহয় তো লাইন হ'ব লাইন অফ সিমেট্ৰি বুজি পাইছা না ষ্টুডেন্ট তোমালোকে এইটো এতিয়া সো আমি চাও নেক্সট কি দিয়া আছে আমাক সো ইয়াত আমি ইয়াত আমাৰ কেইটা লাইন অফ সিমেট্ৰি হ'ব পাৰে কোৱাচোন ইফালে আমি ইয়াক কাটিব পাৰিম না নাই সুন্দৰকৈ সো বঢ়িয়াকে আমাৰ কাটো ন ইফালে চোৱাচোন হলে না এটা ইয়াত আমাৰ এটা হৈ গল তেন্তে ইয়াতো কেইটা হ'ব আমাৰ লাইন অফ সিমেট্ৰি মাত্ৰ এটা তো সেম বস্তু আমি ইয়াত লিখি দিম আমি বি নম্বৰটো আমি এনেকৈ লিখি দিম 1 লাইন অফ সিমেট্ৰি এতিয়া চোৱা ষ্টুডেন্ট আমি চাও সি নম্বৰটো আমাক কি দিয়া আছে চোৱা ইয়াত আমি কেনেকৈ ভাগ কৰিম যাতে সমান দুয়োফালে হয় এনেকৈ আমি ভাগ কৰিব লাগিব যাতে দুয়োফালে ভাগ কৰাৰ দুয়োফালে সমান হয় চোৱা ইয়াত সমান হৈছে না নাই ইফালে যিমান হিফালে সিমান তো ইয়াত এটা লাইন হল সিমেট্ৰিৰ কেইটা লাইন হল ইয়াত এটা তেন্তে ইয়াত চাও আমি কি কৰিব পাৰিম চোৱাচোন মই সুন্দৰকৈ দিও একেবাৰে সৰুকৈ দিও মই চোৱা এটো হলে নাই কোৱা এটুক আমি এনেকৈ দিব পাৰিম মই ৰংটো চেঞ্জ কৰি দিও স্টাইল red
ডান সো ইয়াত এটাই হৈ গ'ল ন ইয়াতো এটা হ'ব আচ্ছা আমি এইকেইটা আটাইবোৰ চাওঁ ইয়াত আমি তো কৰিব নোৱাৰিম চোৱা যদি এনেকৈ দি দিওঁ তুমি বস্তুটো নিজেই বুজা যদি মই এনেকৈ দিওঁ চেঞ্জ কৰিলোঁ কালাৰটো যদি মই ইয়াক এনেকৈ দিওঁ তেতিয়া এই ভাগটো আৰু এই ভাগটো মিলিছেনে নাই মানে এই সাইডৰ ভাগটো চোৱা এই সাইডৰ ভাগটো আৰু এই সাইডৰ ভাগটো মিলা নাই তো সেইকাৰণে ইয়াত কোনো লাইনছ অফ সিমেট্ৰি নাই মানে ইয়াৰ কোনো সিমেট্ৰি এইটো নহ'ব এইটো সিমেট্ৰিকেল অবজেক্ট নহয় কিন্তু ইয়াত আমি বনাব পাৰিম চোৱা আমি বনাব পাৰিম নে নাই কোৱাচোন এনেকৈ বনাই দিলোঁ ভালদৰে চোৱা তোমালোকে let me change this তোমালোকে সুন্দৰকৈ স্কেলেৰে পাতি চাবা ন মোৰ ইয়াতো স্কেল নাই কিন্তু যদি কোৱা যে স্যাৰ আপুনি এনেকৈও দিব পাৰে নাই তেন্তে এইটো ভাগ আৰু এইটো ভাগ নিমিলিব ন তেন্তে ইয়াত থাকিব মাত্ৰ কি এটা তেন্তে সিত থাকিব এটা ডিত নাই ইত থাকিব এটা আমি এনেকৈ লিখিলোঁ এইকেইটা ন সিত থাকিব কি এটা তো ওৱান লাইন অফ সিমেট্ৰি ডিত কি থাকিব 0 লাইন অফ সিমেট্ৰি 0 line of symmetry চোৱাচোন ই নম্বৰত ইত কেইটা হ'ব এটা আকৌ চোৱা একেবাৰে আমি কৰি লওঁ তাৰপিছত লিখি থাকিম ন চোৱা এফত চোৱা ইণ্টাৰেষ্টিং ইয়াত বেছি হ'ব ইফালে আমি দিব পাৰিম এনেকৈও আমি দিব পাৰিম তাৰপিছত এইটো ধৰণৰ দিব পাৰিম এইটো ধৰণৰ দিব পাৰিম তেন্তে আমাৰ কেইটা হৈ গ'ল কোৱাচোন ইয়াত আমাৰ হৈ গ'ল 4টা তেন্তে ইত হৈ গ'ল এটা আৰু এফত হৈ গ'ল 4টা তেন্তে ইত হ'ল এটা ওৱান লাইন অফ সিমেট্ৰি তোমালোকে ইয়াতো PDF পাই যাবা তো একো অসুবিধা নাই আৰু যদি কিবা অসুবিধা থাকে তেন্তে তো মোক লাইভ ক্লাছত সুধিব পাৰিবা ডিত চোৱাচোন ডিত আমাৰ কেইটা আছে ডিত আছিল না ডি নহয় এইটো তো এফ হয় তো এফত কেইটা থাকিব এফত থাকিব আমাৰ 4টা তেন্তে ইয়াত লাইনছ হ'ব লাইনছ অফ সিমেট্ৰি বুজি পাইছানে এতিয়া চাওঁ আমি নেক্সট ওৱান আমি নেক্সট চাওঁ আমাৰ কি দিয়া আছে ইয়াত চোৱা এতিয়া জি নম্বৰত চোৱাচোন জি তুমি এনেকৈ দিব পাৰিবা চোৱা এইটো এনেকৈ দিব পাৰিবা এটা তাৰপিছত ইফালে এটা দিব পাৰিবা দেন এগেইন ইফালে এনেকৈ দিব পাৰিবা এইটো হোৱা নাই ভালদৰে ন এনেকৈ যে ইফালে আহি যাব ন তেন্তে ইয়াত কেইটা হ'ব 3টা আকৌ ইয়াত কেইটা হ'ব কোৱাচোন এনেকৈ দিব পাৰিবা এটা ইফালে হৈ গ'ল 2টা ইফালে হৈ গ'ল 3টা তেন্তে 3টা জি আৰু এইচত 3টা কিন্তু ইয়াত কি হ'ব যদি তুমি এনেকৈ কাটি দিয়া এইটো ভাগ আৰু এইটো ভাগটো সমান হৈ যাব ন এতিয়া এইটো ভাগ অকমান সৰু দেখা যায় যেন কিন্তু সৈয়াটো তুমি এটা লিখিব পাৰিবা জিত হ'ল 3টা এইচত হ'ল 3টা ইয়াত হ'ল 3টা ইয়াত হ'ল 3টা ইয়াত হ'ল এটা জি এইচ আই তেন্তে জিত হৈ যাব আমাৰ কেইটা 3টা 3 লাইনছ অফ সিমেট্ৰি আকৌ এইচত হ'ল কিমান এইচত হ'লো 3 লাইনছ এটো সেমই হয় 3 লাইনছ অফ সিমেট্ৰি আকৌ আয়ত কি আছে আমাৰ আয়ত মই কি কৈছিলো চোৱাচোন ইয়াত তুমি চোৱা ভালদৰে চোৱা এবাৰ এতিয়া ইয়াক তুমি ভাগ কৰিলে এইটো যদি সমান দেখা যায় ন এইটো সমানেই দেখা যায় তেন্তে ইয়াত কেইটা হ'ব দুটা হ'ব আৰু সৰি এটা হ'ব ওৱান লাইন অফ সিমেট্ৰি এইটো ই হয় হা এইটো ই হয় ওৱান লাইন অফ সিমেট্ৰি সিম্পল আই হোপ তোমালোকে এইটো বুজি পাইছা এতিয়া চোৱা যদি বুজি পাইছা নেক্সট কুৱেশ্যনত যাম আমি স্টুডেন্ট অকমান সময় ৰবা তোমালোকে যদি আমাৰ কোৰ্স কিনিব বিচাৰা তেন্তে আমাৰ এপটো ডাউনলোড কৰা যেটো নেকি তোমালোকে প্লে ষ্টৰত পাই যাবা অস্পিন একাডেমি নামৰ এপটো ডাউনলোড কৰা বা তোমালোকে ডেসক্ৰিপচনতো পাই যাবা সোৱা আৰু যদি তোমালোকে বেটছটো জয়েন কৰা নকৰা এটো কোনো কথা নাই যদি ফ্ৰী টেষ্ট এমসিকিউ টেষ্টটো তোমালোকে দিব বিচাৰা ফ্ৰী এমসিকিউ টেষ্টটো তেতিয়া তোমালোকে মোক এইটো নম্বৰত কল কৰিব পাৰিবা সোৱা 6002547877 আৰু সোৱা তোমালোকে এই যে ইয়াত যে মই জিকিটা ম্যাথছ কৰাই দিছো বা জিকিটা প্ৰবলেম কৰাই দিছো ইয়াৰ যদি তোমালোকে
PDF পাব বিচাৰা তেন্তে আমাৰ ৱেবছাইটটো ভিজিট কৰিব পাৰিবা www.ospinacademy.online ডেসক্ৰিপচনত তোমালোকে আটাইবোৰ ইনফৰমেশন পাই যাবা থ্যাংক ইউ নেক্সট কোৱেশ্চন আমাক কি দিয়া আছে এফালে চোৱাচোন ইয়াত কৈছে below are given a few geometric figure draw on the graph paper draw the lines of symmetry in each figure কি কৈছে যে ইয়াত আমি lines of symmetry বনাব লাগে প্ৰতিটো ফিগাৰত চোৱা ইয়াত প্ৰবলেমটো কি হ'ল ষ্টুডেন্ট সো আমাৰটো গ্ৰাফ না ইয়াত তো মই ইয়াতে বনাই দি দিম ন ঠিক আছে এ নম্বৰত দিছে কি আমাৰ এটো ফিগাৰ বি নম্বৰত এটো ফিগাৰ দিছে সি নম্বৰত এটো ফিগাৰ দিছে তেন্তে সো আমাৰটো ইয়াত গ্ৰাফ নাই বাট মই ইয়াত লিখি লৈছো সো মই ইয়াত বনাই লৈছো মই সুন্দৰকৈ বনাই দিম তোমালোকক কি কৈছে যে গ্ৰাফ কাগজত এতিয়া গ্ৰাফ কাগজটো বুজি পোৱা এনেকুৱা যে থাকে এনেকুৱা যে কাগজ কিটা যে থাকে আঁচ থকাটো তো এনেকুৱা কাগজত এই চিত্ৰকিৰক বনাব দিছে তাৰ পিছত ইয়াত কেইটা সিমেট্ৰি হয় এটো আমাক ক'ব দিছে সো এতিয়া আমি চাওচোন ইয়াত কেইটা সিমেট্ৰি হ'ব পাৰে তোমালোকে অকমান ভালদৰে চালে চাবা যে এ নম্বৰত আমাৰ কেইটা সিমেট্ৰি হ'ব মাত্ৰ এটা ইয়াৰ পৰা স্টাৰ্ট কৰি ফলে যাব একেবাৰে এনেকে যাব না এটো হোৱা নাই ন এটো আমাৰ হোৱা নাই তো আমি কি কৰিম ইফালে ইয়াৰ পৰা আৰম্ভ কৰি এনেকে এটা হ'ব না নাই কোৱা তাৰ পিছত ইয়াত কি হ'ব পাৰে ইয়াতো মাত্ৰ এটা হ'ব ইয়াতো মাত্ৰ কেইটা হ'ব এটা কিন্তু ইয়াত আমাৰ বহুত হ'ব পাৰে সি নম্বৰত চোৱা এনেকে হ'ব তাৰ পিছত এটো ধৰণৰ আমি বনাব পাৰিম আকৌ আমি ইয়াক এই ধৰণেও বনাব পাৰিম তাৰ পিছত এই ধৰণেও আমি কি ইয়াক বনাব পাৰিম না নাই কোৱাচোন তেন্তে আমাৰ ইয়াত কেইটা হৈ গ'ল ইয়াত আমাৰ হৈ গ'ল 4টা ইয়াত হৈ গ'ল 4টা ইয়াত আছে এটা আৰু ইয়াত কেইটা হ'ল এটা তো আমি লিখি দিম এই কেইটা আছে এত কেইটা আছে এত আছে আমাৰ one line of symmetry আকৌ বিট কেইটা আছে আমাৰ কোৱাচোন বিট আছে আমাৰ বিট সোৱা এটা বিটটো আমাৰ সেম one line of symmetry তাৰ পিছত চোৱাচোন ষ্টুডেন্ট তাৰ পিছত সিট কেইটা আছে আমাৰ সিট আছে আমাৰ 4 লাইন অফ সিমেট্ৰি কেনেকৈ হৈছে বুজি পাইছানে এটো ইফালে দিছিল এটা তাৰ পিছত এইফালে দিছো এটা এইফালে দিছো এটা এইফালে দিছো এটা তেন্তে মুঠতে আমাৰ কিমান 4টা ন এতিয়া চাও ইয়াত মই লিখি দিও 4 লাইনস ইয়াত লাইনস হ'ব কাৰণ 4টা লাইন ন তেন্তে ইয়াত বহুবচন অফ সিমেট্ৰি 4 লাইন অফ সিমেট্ৰি I hope তোমালোকে এটো বুজি পাইছা যদি বুজি পাইছা এতিয়া বহুতেই ভাল এতিয়া চোৱা আমি ইয়াৰ এটো চাও নেক্সট টু জিটো আছিল চোৱা এই 3 নম্বৰ 2 নম্বৰৰ আমাৰ দুটা কোৱেশ্চন আছিল এটো হল এটা কোৱেশ্চন ইয়াৰ এটো এটা আৰু এটো এটা ইয়াত আমাক কি কৈছে চোৱা আমি এটো কৰিম ইয়াত আমাক কৈছে আমাক কেইটামান শেপ দিয়া আছে লাইন প্ৰথমটো শেপ হল লাইন মানে কি ৰেখা যাক আমি অসমীয়াত কি কও লাইন মানে হল ৰেখা মনত ৰাখিবা ৰেখা তাৰ পিছত আমাক কি দিয়া আছে তাৰ পিছত আমাক দিয়া আছে ট্ৰায়াঙ্গল তাৰ পিছত কোৱাড্ৰিলেটাৰেল আৰু পেন্টাগন এন্ড হেক্সাগন এইবোৰ বুজি পোৱা নে কি হয় মই কোতাই গলো এতিয়া চোৱা এইবোৰ কি হয় ট্ৰায়াঙ্গল কি হয় ট্ৰায়াঙ্গল মানে হল ত্ৰিভুজ ট্ৰায়াঙ্গল মানে কি হয় ষ্টুডেন্ট ত্ৰিভুজ হয় হয়নে নহয় চোৱা ট্ৰায়াঙ্গল মানে হল কি ত্ৰিভুজ আৰু কোৱাড্ৰিলেটাৰেল মানে কি চতুৰ্ভুজ এগুলাকটো তোমালোকে পাইছা পেন্টাগন মানে কি পঞ্চভুজ হেক্সাগন মানে ষষ্ঠভুজ বা ষড়ভুজ চোৱা এতিয়া একিটা আমি চাম ইয়াত কি কৈছে কোৱেশ্চনটো হল আমাৰ তাৰ পিছত ইয়াক আমাক দিয়া আছে এনি অফ লেন্থ এতিয়া চোৱা স্কেল এন্ড ট্ৰায়াঙ্গলৰ কেইটা লাইন অফ সিমেট্ৰি হ'ব পাৰে স্কেল এন্ড ট্ৰায়াঙ্গল মানে কি বিষমবাহু ত্ৰিভুজ আইসোসেলেস মানে কি যাৰ নেকি যাক আমি অসমীয়াত কও কি যাৰ দুটা বাহু সমান হয় অৰ্থাৎ সমদ্বিবাহু ত্ৰিভুজ ইকুইলেটাৰেল মানে কি হয় ইকুইলেটাৰেল মানে হয় আমাৰ আটাইবোৰ বাহু যাৰ সমান এতিয়া চোৱাচোন একেটা আমি এটা কৰি চাম চোৱা প্ৰথমে ত্ৰিভুজৰটো চাও আচ্ছা এটা সমদ্বিবাহু এটা বিষমবাহু স্কেল এন্ড ট্ৰায়াঙ্গল মানে কি হ'ব এনেকুৱা এটা ট্ৰায়াঙ্গল যিকেটা নেকি যেটো নেকি এবাৰো নিমিলে কাৰো লগত চোৱা তেন্তে এটো চোৱাচোন এটা বাহু আনটোৰ লগত মিলিছে জানো নাই এটো আটাইবোৰ বাহু কি হয় বেলেগ তেন্তে ইয়াত লাইন অফ সিমেট্ৰি হ'ব পাৰে নে কোৱাচোন মই যদি এনেকে এটা দিও এটো ভাগৰ লগত এটো ভাগ মিলিছে জানো নাই মিলা নাই তো নহব তেন্তে ইয়াৰ এটাও না থাকে আমি কি লিখি দিম ইয়াত আমি লিখি দিম চোৱা
ইয়াত আমি লিখিম লাইন অফ সিমেট্ৰি 0 ইয়াৰ লাইন অফ সিমেট্ৰি কি হয় 0 হয় কিন্তু আইসোসেলেসৰ কি হয় আমি চাও এবাৰ আইসোসেলেস মানে কি যাৰ দুটা বাহু সমান সন্মুখৰ দুটা বাহু কি হয় একেবাৰে সমান হয় হয় ইয়াৰ হ'ব পাৰে কেনেকৈ চোৱা যদি আমি ইফালে এটা দি দিও এটো ভাগ আৰু এটো ভাগ কি হ'ব সমান হ'ব তোমালোকে এটা কৰি চাব পাৰিবা ন এতিয়া ইয়াৰ কেটা হ'ব পাৰে মাত্ৰ ইয়াৰ লাইন অফ সিমেট্ৰি কেটা হ'ব এটা তেন্তে ইয়াৰ লাইন অফ সিমেট্ৰি আমাৰ হৈ যাব এটা কিন্তু ইকুইলেটাৰেল ট্ৰায়াঙ্গলৰ সো আগতেই মই বুজাই দিছিলো ন ইকুইলেটাৰেল ট্ৰায়াঙ্গলটো আমাৰ কি আছিল যাৰ আটাইবোৰ বাহু কি হয় সমান হয় পৰস্পৰ সমান এটোটো হোৱা নাই কিন্তু মই এনেকে সুন্দৰকৈ এটা বনাইলো মোৰটো ইমান এক্সাক্ট নহব কাৰণ মই কাট পেন্সিল বা স্কেল এইবিলাক লৈ ব্যৱহাৰ কৰা নাই বনোৱা নাই ন তো এতিয়া সোৱা মই ইয়াত বনাও ইফালে এটা দিব পাৰিবা আকৌ ইফালে এটা দিব পাৰিবা দেন ইফালে এটা দিব পাৰিবা তেন্তে ইয়াৰ কেটা হ'ব কোৱাচোন সমান তিনটা হ'ব তো তিনটা হলে ইয়াত তিনটা লিখি দিয়া সিম্পল সো কেটা হ'ব ইয়াৰ তিনিটা তোমাৰত ৰাখিবা ইয়াৰ কেটা হ'ব স্টুডেন্ট তিনিটা 3 সিম্পল তাৰ পিছত সোৱা কোৱাড্ৰিলেটাৰেল মানে কি চতুৰ্ভুজৰ ভিতৰত আমাৰ বহুত ভাগ আছে স্কয়াৰ মানে কি বৰ্গ আৰু ৰেক্টেঙ্গল মানে কি আয়ত এইবিলাকটো জানাই সকলোৱে হ'বলা তাৰ পিছত ৰম্বাস মানে তো ৰম্বাসই হয় ৰম্বাসৰ অসমীয়াটো কি হয় ৰম্বাসই হয় প্যাৰালেলোগ্ৰাম মানে কি সামান্তৰিক মই বুজাই দিম ৰবা এই নাম কেটা লিখি দিও এবাৰ তাৰ পিছত ট্ৰেপেজিয়াম কি হয় ট্ৰেপেজিয়ামক আমি ট্ৰেপেজিয়ামই কও ট্ৰেপেজিয়ামই কও সো এই আটাইবোৰ বস্তুৰ বিষয়ে আমি ইয়াত চাম ইয়াৰ কি হয় আমি চাম এতিয়া প্ৰথমে আমি বৰ্গৰ বনাও ন এটা সো এটা আমি বনাই থাকিম ইয়াৰ কিমান হ'ব এইটো বনাম 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 এই ট্ৰেপেজিয়ামৰো কিমান হ'ব এইটো বনাম সো ইয়াত প্ৰথমে আমাৰ আছে স্কয়াৰ তাৰ পিছত ৰেক্টেঙ্গল আচ্ছা স্কয়াৰ মানে কি যেটো চতুৰ্ভুজৰ আটাইবোৰ বাহু কি হয় সমান হয় তেন্তে এনেকুৱা এটা আমি বৰ্গ বনাও ন বৰ্গ এটা বনাই দিও সো ইয়াৰ আটাইবোৰ বাহু সমান তো সো ইয়াক আমি ইফালে এনেকৈ এটা ভাগ কৰিব পাৰিম আফটাৰ দ্যাট ইফালে এটা ভাগ কৰিব পাৰিম এডজাস্ট কৰি দিও সো আকৌ তাৰ পিছত মনত ৰাখিবা হা তাৰ পিছত ইফালে আৰু এটা ভাগ কৰিব পাৰিম আকৌ ইফালে আৰু এটা ভাগ কৰিব পাৰিম তেন্তে আমি কেটা ভাগ কৰিছো মুঠতে 4টা তেন্তে ইয়াত আমি কি লিখি দিম আনসাৰটো আমাৰ হ'ব 4 লাইন অফ সিমেট্ৰি এতিয়া ৰেক্টেঙ্গলৰ বিষয়ে চাও আমি সো এইটো হ'ব 4 তাৰ পিছত এতিয়া আমি চাও ৰেক্টেঙ্গল মানে কি আছিল স্টুডেন্ট যাৰ বিপৰীত বাহুবোৰ কি হয় সমান হয় এতিয়া সো এইটো এটা ৰেক্টেঙ্গল হৈ গল এই ৰেক্টেঙ্গলটোক এতিয়া মই কৰি চাম সো আসল প্ৰথমে এনেকৈ আমি দিব পাৰিম তাৰ পিছত আমি এনেকৈও দিব পাৰিম আৰু নহয় দুটা হৈ গল তিনিটা হৈ গল চাৰিটা হৈ গল ন এতিয়া কেটা হৈ গল ইয়াত চাৰিটা ভাগ হৈ গল তো ইয়াত আমি কি লিখিব পাৰিম 4 সো ইয়াত আমি লিখি দিম 4 ইয়াতো হ'ব 4 চাৰিটা হ'ব কিন্তু এটা বস্তু এবাৰ চাই লবা নেকি সুন্দৰকৈ ৰবা ইয়াত মাত্ৰ দুটাহে হ'ব যেন লাগিছে কিয় কাৰণ চোৱা দুটাই হ'ব কাৰণ এনেকৈ কাটিলেনো কি হ'ব এইটো ভাগ অকমান বেলেগ দেখা যায় এইটো ভাগ বেলেগ দেখা যায় ন কাৰণ এইটো আইডেন্টিক্যাল সিমেট্ৰিক নহয় বাট ইয়াত দুটা হ'ব যদি তুমি দুটাই দিবা ইয়াত এনেকৈ দুটা এই দুটা হৈ যাব মাত্ৰ তো ইয়াৰ মাত্ৰ দুটাই হ'ব এইটো তোমালোকে 2 লিখি দিবা ন তো ৰঙৰ নহয় এইটো 2 লিখিবা কিয় দুটা হ'ব কাৰণ ইয়াৰ সোৱা এইটো ভাগ যদি কৰা ন তুমি তেন্তে এই ভাগটো আৰু এই ভাগটো সিমিলাৰ নহয় কিয় আৰু নহয় কিন্তু আমাৰ কালি সমান হ'ব কিন্তু এইটো মনত ৰাখিবা কালি সমান হ'ব সেই কাৰণে এটা আমি দুটা লিখিছো এতিয়া চাও আমি সব ৰম্বাস এতিয়া ৰম্বাস কি হয় ৰম্বাস এনেকুৱা এটা ট্ৰেপেজিয়াম এনেকুৱা এটা প্যাৰালেলোগ্ৰাম হয় যাৰ নেকি আটাইবোৰ সন্নিহিত বাহু কি হয় সমান হয় এনেকুৱা সন্নিহিত বাহুবোৰ সমান হ'ব মানে এই বাহুটো এই বাহুৰ লগত মিল এই বাহুটো এই বাহুৰ লগত মিলি যাব তো ইয়াৰ কেটা হয় আমি চাও এবাৰ সোৱা ইয়াক আমি কি কৰিব পাৰিম এবাৰ এনেকৈ দিব পাৰিম আৰু নহয় আৰু এবাৰ মাত্ৰ এনেকৈ দিব পাৰিম তো ইয়াত কেটা হ'ব ইয়াতো মাত্ৰ কি হ'ব দুটা সো হিয়াৰ উইল বি 2 ইয়াতো কি হ'ব আমাৰ 2 তাৰ পিছত আমি চাও প্যাৰালেলোগ্ৰাম মানে কি আয়ত প্যাৰালেলোগ্ৰাম মানে আয়ত নহয় প্যাৰালেলোগ্ৰাম মানে কি হয় স্টুডেন্ট প্যাৰালেলোগ্ৰাম মানে হয়
সামান্তৰিক যাক আমি এনেকৈ লিখোঁ চ' এনেকৈ দিম এটা এনেকৈ দিম তাৰপিছত এনেকৈ দি দিম সামান্তৰিক চ' এইটো হ'ল আমাৰ সামান্তৰিক মানে কি এটা এনেকুৱা চতুৰ্ভুজ যাৰ বিপৰীত বাহুবোৰ কি হ'ব সমান আৰু সমান্তৰাল বিপৰীত বাহুবোৰ এই দুটা বাহু সমান আৰু এইটো বাহু সমান এইটো বাহু সমান তো এইকেইটা চোৱা এতিয়া ইয়াত আমি বনাই চাওঁচোন ইয়াত আমি বনালে চাব পাৰিম ইফালে এটা দিব পাৰিম আৰু ইফালে দিব পাৰিম আৰু দিব পাৰিম নে নোৱাৰিম সিম্পল তো ইয়াতো কেইটা হ'ব দুটা হ'ব সো হিয়াৰ উইল বি 2 আকৌ চোৱা ট্ৰেপিজিয়াম কি হয় চোৱা ইয়াত হৈ যাব কি আমাৰ 2 এতিয়া চোৱাচোন ট্ৰেপিজিয়াম কি হয় ট্ৰেপিজিয়াম আহিল এতিয়া ট্ৰেপিজিয়াম মানে হ'ল এনেকুৱা এটা চতুৰ্ভুজ যাৰ মাত্ৰ এজোৰ বাহু কি হয় সমান্তৰাল যি হওক নহওক মাত্ৰ এজোৰহে সমান্তৰাল হ'ব তো চোৱা এইটো হ'ল এইটো লিখিব পাৰিবা চোৱা ইয়াত এইজোৰ বাহু কি হয় মাত্ৰ সমান্তৰাল ইয়াত এইজোৰ সমান্তৰাল হয় এই দুটা আৰু বাকী একো সমান্তৰাল নহয় বা মিল নহয় বাকী একো তো এতিয়া ইয়াক আমি কি কৰিব পাৰিম মাত্ৰ এনেকৈ এইটো কাটি দিব পাৰিম বা চোৱা ইয়াত কাটিলেতো এতিয়া চোৱা এনেকুৱাওতো হ'ব পাৰে আমি আটাইবোৰ বস্তু চাব লাগিব ন এনেকুৱা যদি হৈ যায় এনেকুৱা হৈ যায় তেতিয়ানো কি হ'ব তেতিয়াতো আমি কাটিলেও নিমিলে তো এইটো নহ'ব এইটো কি হ'ব নহ'ব নো বা আমি কি লিখি দিম 0 ইয়াত আমি কি লিখি দিম চ' এইটো পেৰেলেলোগ্ৰামৰ কিমান আছিলে দুটা ইয়াৰ আছিলে দুটা আৰু ইয়াৰ হৈ গ'ল 0 চ' আই হোপ তোমালোকে এইটো বুজি পাইছা ন চ' আৰু আমাৰ এইটো হৈ গ'ল এতিয়া আমি চাম 4 নম্বৰ পেণ্টাগনৰ ইয়াত এইটো পেগুলাৰ হৈ আছে বাট এইটো হ'ব কি আমাৰ ৰেগুলাৰ এইটো আৰ হ'ব ৰেগুলাৰ পেণ্টাগন চ' ৰেগুলাৰ পেণ্টাগন মানে কি হয় ৰেগুলাৰ মানে হয় সুষম তোমালোকে যদি আগৰ চেপ্টাৰকেইটা পঢ়িছা ভালদৰে তেতিয়াতো বুজি পাবা যে কোনো শব্দ যদি লিখে কি ৰেগুলাৰ যেনে ৰেগুলাৰ ট্ৰায়েংগল আচ্ছা ৰেগুলাৰ ট্ৰায়েংগল লিখিলে কি হ'ব কোনো এটা চতুৰ্ভুজৰ বা কোনো এটা বহুভুজৰ আগত ৰেগুলাৰ লিখি দিলে তুমি বুজিব লাগিব যে এই বহুবস্তুৰ আটাইবোৰ বাহু কি হয় সমান যাক আমি অসমীয়াত কওঁ সুষম অৰ্থাৎ যাৰ আটাইবোৰ বাহু কি হয় আটাইবোৰ বাহু সমান হয় সমান হয় তেন্তে পেণ্টাগন মানে কি যাৰ 5টা বাহু পেণ্টাগন মানে কি যাক আমি অসমীয়াত কওঁ পঞ্চভুজ তেন্তে এটা পঞ্চভুজ কেনেকুৱা হয় মই ইয়াত দেখুৱাই দিছোঁ ধৰা এনেকুৱা হ'ল তাৰপিছত এনেকুৱা হ'ল এনেকুৱা হৈ গ'ল এইটো চোৱা কিন্তু ইয়াত অকণমান বেলেগ ধৰণৰ হ'ল ন এটা পঞ্চভুজৰ এই আটাইবোৰ বাহু সমান থাকিব কিন্তু ইয়াত সমান নহয় ষ্টুডেণ্ট তোমালোকে ধৰি লোৱা ইয়াত সমান আটাইবোৰ সমান যদি এইটো 5 চেণ্টিমিটাৰ হয় এইটো 5 হ'ব এইটোও 5 হ'ব এইটোও 5 হ'ব এইটোও 5 কিয় কাৰণ এইটো কি পঞ্চভুজ হয় সুষম পঞ্চভুজ বা ৰেগুলাৰ পেণ্টাগন চোৱা তেন্তে আমি ইয়াৰ বনাওঁচোন আমি ইয়াৰ বনাই চাওঁ কি হয় চোৱা ইয়াৰ আমি তাত দি চাওঁ ইফালেহে মাত্ৰ এটা দিব পাৰিম ন আৰু দিব পাৰিমনে বাৰু কোৱাচোন পঞ্চভুজ কিন্তু চোৱা এইটো আমাৰ পেণ্টাগনটো ভালদৰে হোৱা নাই ন যিহেতু এইটো ৰেগুলাৰ পেণ্টাগন হ'ব তেন্তে আমি আৰু অকণমান ভালদৰে বনাবলৈ চেষ্টা কৰোঁ মই এটা কাম কৰোঁ ৰ'বা এনেকৈ বনাওঁ প্ৰথমে দিলোঁ এইটো তাৰপিছত এইটো অকণমান এনেকুৱা এইটো অকণ বেছি লম্বা হৈ গ'ল ন আকৌ অকণমান কাটি দিওঁ চোৱা এইটো বনাব লাগিব অকণমান কষ্ট কৰি কি কৰিবানো কৰিবতো একো নাই হৈ গ'ল এইটো কিন্তু সমান হোৱা নাই তোমালোকে সমান দি ল'বা কাৰণ তোমালোকৰ তাত পেঞ্চিল এইবিলাক থাকিব ন স্কেলটো থাকিব বাট মোৰ ইয়াত স্কেল নাই বাট মই ট্ৰাই কৰি আছোঁ চোৱা তো ইয়াক এতিয়া তুমি কেনেকৈ বনাব পাৰিবা চোৱাচোন মই দিওঁ আৰু ইফালেতো এটা দিব পাৰিবা চোৱা ইফালে এটা দিব পাৰিবা দেন এগেইন এনেকৈ এটা দিব পাৰিবা এনেকৈ এটা দিব পাৰিবা আৰু এনেকৈ এটা দিব পাৰিবা তেতিয়া আমাৰ কিমানটা হৈ গ'ল কোৱাচোন তো আমাৰ মুঠতে হৈ গ'ল কেইটা আমাৰ 5টা কেইটা হৈ গ'ল ষ্টুডেণ্ট 5টা হয় নহয় এটা হ'ল 2টা 3টা 4টা 5টা কেইটা হৈ গ'ল আমাৰ 5টা তো ইয়াত কেইটা দিম আমি ইয়াত দি দিম আমি 5 ইয়াত কেইটা হ'ব 5 কেইটা হ'ব 5টা আৰু চোৱাচোন ৰেগুলাৰ হেক্সাগন তো ৰেগুলাৰ হেক্সাগন মানে কি হয় তো এইটো চোৱা আকৌ ৰেগুলাৰ হেক্সাগন যদি কয়
ৰেগুলাৰ হেক্সাগন হেক্সাগন মানে কি যাৰ 6টা বাহু আছে আকৌ ৰেগুলাৰ মানে কি যাৰ আটাইবোৰ বাহু কি হয় সমান তেন্তে এতিয়া আমি ইয়াত বনাও এটা ৰেগুলাৰ হেক্সাগন হেক্সাগন বনালে কেনেকুৱা হ'ব যাৰ 6টা বাহু হ'ব ন তো এটো এই ধৰণে আমি বনাই দিও তাৰ পিছত এনেকৈ দি দিও আকৌ এটো ধৰণ দিছিলো আমি এটো হৈ গ'ল সো এটো কিন্তু আমাৰ ইমানো ভাল হোৱা নাই ন এটো ইমান ভাল হোৱা নাই কিন্তু ইয়াত নহব কাৰণ আমাৰ ইয়াত সুন্দৰকৈ স্কেল वगैरह নাই ন তো আমি চাও ইয়াত এনেকৈ এটা দিব পাৰিম ওকে তাৰ পিছত আমি দিব পাৰিম আৰু কি এনেকৈ দিব পাৰিলো হেতেন দুটা তিনিটা তাৰ পিছত আমি আকৌ কি দিব পাৰিম কোৱাচোন এটো চাৰিটা পাঁচটা ছটা তেতিয়া আমাৰ মুঠতে কেইটা হ'ব 6টা হ'ব যদি তোমালোকে সুন্দৰকৈ অঙ্কন কৰি লোৱা তোমালোকে সো নোটছত পাই যাবা আটাইবোৰ বস্তু সুন্দৰকৈ ইয়াত অকমান এডজাস্ট কৰি চাই লোৱা চিত্ৰবোৰ তাত কেইটা হ'ব 6টা তো এটো হ'ল আমাৰ ফাইনাল আনসাৰ ইয়াৰ এটো কি হয় ফাইনাল আনসাৰ তোমালোকে অকমান ভালদৰে চাবা ঠিক আছে স্টুডেন্ট সো স্টুডেন্ট অকমান সময় ৰবা তোমালোকে যদি আমাৰ কোর্স কিনিব বিচাৰা তেন্তে আমাৰ এপটো ডাউনলোড কৰা যেটো নেকি তোমালোকে প্লে ষ্টৰত পাই যাবা অস্পিন একাডেমি নামৰ এপটো ডাউনলোড কৰা বা তোমালোকে ডেসক্ৰিপচনতো পাই যাবা সো আৰু যদি তোমালোকে ব্যাচটো জয়েন কৰা নকৰা এটো কোনো কথা নাই যদি ফ্ৰী টেষ্ট এমসিকিউ টেষ্টটো তোমালোকে দিব বিচাৰা ফ্ৰী এমসিকিউ টেষ্টটো তেতিয়া তোমালোকে মোক এইটো নম্বৰত কল কৰিব পাৰিবা সো 6002547877 আৰু সোয়া তোমালোকে এই যে ইয়াত যে মই জিকিটা ম্যাথছ কৰাই দিছো বা জিকিটা প্ৰবলেম কৰাই দিছো ইয়াৰ যদি তোমালোকে PDF পাবো বিচাৰা তেন্তে আমাৰ ওয়েবসাইটটো ভিজিট কৰিব পাৰিবা www.ospinacademy.online ডেসক্ৰিপচনত তোমালোকে আটাইবোৰ ইনফৰমেশন পাই যাবা থ্যাংক ইউ আই হোপ তোমালোকে এইকেইটা বুজি পাইছা ন যদি কিবা অসুবিধা হয় মোক জনাবা ন সো এতিয়া আমি চাও নেক্সট কোৱেশ্চনটো সো এটো কোৱেশ্চনত আমাক কি কৈছে কনসিডাৰিং দা নিউমেৰেলস 0 1 2 3 4 5 6 7 8 and 9 as geometrical figures mention which figure are symmetrical also mention the number of lines of symmetry in each symmetric figure কৈছে সাংখ্যিক চিহ্ন 0 1 2 5 5 4 4 5 6 7 8 আৰু 9 সো এটো আৰু 9ক একোটা জ্যামিতিক চিহ্ন হিচাপে জ্যামিতিক চিত্ৰ হিচাপে ধৰি লৈ এইবোৰৰ কোন কেইটা চিত্ৰ সমমিত উল্লেখ কৰা লগতে সমমিত চিত্ৰবোৰৰ ক্ষেত্ৰত সমমিতি ৰেখাৰ সংখ্যা কিমান নিৰ্ণয় কৰা কোৱা আমাক ইয়াত কৈছে যেনে আমাৰ 0 1 2 3 4 5 6 7 8 আৰু 9 এই সংখ্যাবোৰৰ ভিতৰত কোন কেইটা সংখ্যা যদি আমি এটা সংখ্যা কি ধৰিলো এইকেইটাক জ্যামিতিক চিত্ৰ বা এটো কি জ্যামিতিক চিত্ৰ বা জিওমেট্ৰিক্যাল ফিগাৰ বুলি আমি ধৰিলো তেতিয়া ইহতৰ কোন কেইটা কি হ'ব পাৰে সিমেট্ৰিক ফিগাৰ হ'ব পাৰে বা সমমিত চিত্ৰ হ'ব পাৰে তো আমি এইকেইটা চামছোৱা প্ৰথমে আমি চাও আৰু এইকেইটাৰ ইয়াত ধৰা এই 0 টো সমমিত চিত্ৰ হল তেতে ইয়াত সমমিত ৰেখা কেইটা হ'ব হেতু আমাৰ ক'ব দিছে সোৱা ইয়াত কোন সংখ্যা হ'ব পাৰে আমি এটা বিচাৰ কৰি চাওছোৱা ইয়াত প্ৰথমে আমি লম কি 0 প্ৰথমে আমি ললো 0 ইয়াত 0 টো চালে ইয়াত চাম যে হা 0 টো হ'ব লাগে ন 0 টো বহুত হ'ব সোৱা 0 কি হ'ব সোৱা ইয়াত এনেকে এটা দিলু কিন্তু এটো 0 টো এটো কি হয় জানা 0 টো আৰু অকমান বেলেগ ধৰণৰ হয় তো ইয়াত দুটা হৈ যাব কিন্তু 0 টো মূলত কেনেকুৱা হয় জানা এটো এনেকুৱা হয় মানে এটো এনেকুৱা হয় 0 টো তো ইয়াত কেইটা হ'ব মাত্ৰ দুটা তো এটো নহয় আমাৰ এটো আমি মছি দিও এটো নহয় কিয় নহয় কিন্তু ইয়াত তেন্তে কেইটা হ'ব 0 দুটা হ'ব আচ্ছা এতিয়া চাও 1 হয় নেকি 1 হ'ব পাৰে নে তুমি নিজেই কোৱাচোন 1 হ'ব নোৱাৰে 2 হ'ব পাৰে নে নোৱাৰে 3 হ'ব পাৰে নে পাৰে কিয় পাৰে সোৱা 3 যদি আমি বনাও 3 এখানে কি ভাগ কৰিব পাৰিম না নাই সুন্দৰকৈ আমি বনাও 3 কে আমি এনেকৈ ভাগ কৰিব পাৰিম না নাই কোৱাচোন ভাগ কৰিব পাৰিম আচ্ছা এতিয়া চাও আমি 4 পাৰিম নে নোৱাৰিম 5 নোৱাৰিম 6 নোৱাৰিম 7 নোৱাৰিম হনে নহয় কিন্তু 8 পাৰিম নে নাই পাৰি মাজত কাটি দিম সো 8 সুন্দৰকৈ লিখা পাৰিম নে নাই পাৰিম 8 পাৰিম তো 9 নোৱাৰিম তেন্তে কোন কেইটা আমি পাৰিম হেই কেইটা আমি লিখি দিও তো আমি ইয়াত লিখিম সলিউশন আমি সুন্দৰকৈ ইয়াত লিখি দিও সলিউশন
তো সিমেট্ৰিকেল সংখ্যা কোনকেইটা হ'ব পাৰে প্ৰথমে আমি লিখিম কি 0 0 0 এটুক আমি দেখুৱাই দিও ন সুন্দৰকৈ এটা হ'ব এনেকুৱা তো number of symmetrical line equal কিমান হ'ব আমাৰ symmetrical line equal 2 okay তো symmetrical line আমাৰ কেটা হ'ব দুটা হ'ব তাৰ পিছত চোৱা আৰু কাৰ বনাব পাৰিম আমি 3 তো 3 এনেকে এটা বনাব পাৰিম ন তো ইয়াত আমি ডাইৰেক্ট দি দিম 2 lines of symmetry আকৌ কি বনাব পাৰিম আমি 8ক বনাব পাৰিম ন 8ক এনেকে ভাগ কৰিব পাৰিম তো ইয়াত আমি লিখি দিম 1 line দুটা কিয় লিখিছো তিনি তো এটাহে থাকিব ষ্টুডেন্ট তিন কেটা থাকিব এটা তো ইয়াত আমি কি লিখিব লাগিছিল 1 কিন্তু ইয়াত হ'ব কেটা দুটা ইয়াত আমি লিখিম 1 line of symmetry done হৈ গ'ল যে পাইছা না ষ্টুডেন্ট তোমালোকে এটো বহুতেই কি হয় সহজ হয় এতিয়া চোৱা তাৰ পিছত কি কৈছে এই কোৱেশ্চনটো তোমাক কৈছে consider the capital letters of English alphabet as geometric figure and prepare a list of symmetric figures also mention the number of lines of symmetry in each symmetric figure ইংৰাজী বৰ্ণমালাৰ ডাঙৰ হৰফৰ বৰ্ণবোৰক একোটা জ্যামিতিক চিত্ৰ হিচাপে গণ্য কৰি সেইবোৰৰ পৰা সমমিত চিত্ৰবোৰৰ এখন তালিকা প্ৰস্তুত কৰা লগতে এইবোৰৰ সমমিত ৰেখাৰ সংখ্যা উল্লেখ কৰা সো ইয়াত যেনেকৈ আমি 1 ৰ পৰা 0 ৰ পৰা 9 লৈকে লৈছিলো ইয়াত আমি a ৰ পৰা z লৈকে যিমানবোৰ আছে এইবোৰ লিখিব লাগিব তাৰ পিছত চাব লাগিব কোনকেইটা সিমেট্ৰিক হয় এতিয়া চোৱা তেন্তে আমি প্ৰথমে কি কৰো আমি abcd টো লিখিলো ন ইয়াত abcd কিটা আমি লিখিলো abcd সকলোৱে জানা নে নাই বাৰু যদি না জানা শিকি লোৱা এতিয়া সময় আছে ন সো আমি abcd কিটা লিখি দিও তো সোয়া ইয়াত আমি abcd কিটা লিখি দিছো এতিয়া চাও আমি কোন কেটাৰ হ'ব কোন কেটাৰ নহব ন তো প্ৰথমে আমি a চাও প্ৰথমে a টো চাও এৰ হয়নে নাই এত চোৱাচোন তুমি কি কৰিব পাৰিবা ইয়াক তুমি জাস্ট ইফালে এটা ভাগ কৰিব পাৰিবা না নহয় তুমি ইয়াক জাস্ট এনেকে এটা ভাগ কৰিব পাৰিবা ন মই ইয়াত দেখুৱাই দিও তুমি জাস্ট ইয়াক কি কৰিব পাৰিবা এক এনেকে এটা ভাগ কৰিব পাৰিবা না নাই কোৱা তেন্তে ইয়াত হৈ যাব আমাৰ এটা হয় নহয় এনেকে এটা দিব পাৰিবা বিগ তুমি দিব পাৰিবা এটা মনত ৰাখিবা এইকেটা তে সিক তুমি ভাগ কৰিব পাৰিবা এনেকে এটা আকৌ ডি কো তুমি ভাগ কৰিব পাৰিবা এনেকে এটা হ'ব না নাই ইক তুমি ভাগ কৰিব পাৰিবানে হয় পাৰিবা এনেকে এটা ভাগ কৰিব পাৰিবা এইচ এফক তুমি ভাগ কৰিব পাৰিবানে নোৱাৰিবা তাৰ পিছত চাও আমি তাৰ পিছত আয়ক চাও আমি ভাগ কৰিব পাৰিম না নাই পাৰিম এনেকে সৰু কেটা দিলে এনেকে এটা ভাগ কৰিব পাৰিম আৰু মাজত এটা ভাগ কৰিব পাৰিম তো ইয়াত হৈ যাব কি দুটা জেক আমি ভাগ কৰিব পাৰিম নে নোৱাৰিম কেক আমি ভাগ কৰিব পাৰিম নে বিলকুল আমি পাৰিম এটা আকৌ এলক ভাগ কৰিব পাৰিম নে নোৱাৰিম তাৰ পিছত চোৱা এমক ভাগ কৰিব পাৰিম নে বিলকুল আমি পাৰিম হয় নহয় কিন্তু এনক পাৰিম নে ভাগ কৰিবলৈ নাই ইয়াক ভাগ কৰিবলৈ নোৱাৰিম কিন্তু চোৱা এটো আমাৰ কি শূন্য এটো কি 0 নহয় এটো কি আমাৰ O to চোৱাচোন অকমান বেলেগ ধৰণে হ'ব লাগিছিল ইয়াক কিন্তু ফিৰবি মই এটো চোৱা অকমান এটো পুৰা ৰাউন্ড বনাই দিও কাৰণ 0 to এনো কি হয় পুৰা ৰাউন্ড হয় চোৱা ৰাউন্ড বস্তু এটা কি হয় ইয়াক আমি ইনফাইনাইট ভাবে আমি তাক ভাগ কৰিব পাৰিম মই প্ৰথমে কৈছিলো না নাই কোৱা এনেকে যিমান ভাগ কৰিব বিচাৰা ভাগ কৰিব পাৰিবা তো এটো ইনফাইনাইট পিক ভাগ কৰিব পাৰিবানে নোৱাৰিবা তাৰ পিছত চোৱা তাৰ পিছত কিউক ভাগ কৰিব পাৰিবা নোৱাৰিবা তাৰ পিছত আৰক ভাগ কৰিব পাৰিবা নোৱাৰিবা এছক ভাগ কৰিব পাৰিবানে বাৰু কোৱাচোন এছক আমি ভাগ কৰিব নোৱাৰিম তুমি যদি কোৱা স্যাৰ এনেকে ভাগ কৰি দিও নাই নহব সো তাৰ পিছত টিক ভাগ কৰিব পাৰিবা মাজত এটা দিব পাৰিম হয় নহয় তো টিক দিব পাৰিম এটা তে ইউক ভাগ কৰিব পাৰিবা বিলকুল আমি পাৰিম ভিক টু পাৰিবাই মাজত এটা হৈ যাব ডব্লিউক পাৰিবানে মাজত এটা দিলেই হৈ যাব এক্সক পাৰিবানে এক্সক টু পাৰিবা এনেকে এটা দিব পাৰিবা এনেকে এটা দিব পাৰিবা দুটা তাৰ পিছত ওয়াইক পাৰিবানে নোৱাৰিবা জেড নহব
জেড নহ'ব আমাৰ ন তো জেডক আমি কৰিব নোৱাৰিম তো এইকেইটা জাষ্ট লিখি দিলেই হ'ল মই আনচাৰকেইটা তলত লিখি দি আছোঁ তোমালোকে চোৱা চোৱা মই ইয়াত এনেকৈ লিখি দিছোঁ যে প্ৰথমটো চোৱা মই কি লিখিছোঁ 1 এইটো এৰ কি হয় এটা লাইন অফ চিমেট্ৰি হ'ব লাইন অফ চিমেট্ৰি বিৰ কি হ'ব এটা লাইন অফ চিমেট্ৰি চিৰ কি হ'ব এটা লাইন অফ চিমেট্ৰি আৰু ডিৰ কি হ'ব এটা লাইন অফ চিমেট্ৰি আকৌ এইকেইটা কি দিছে ভাৰ্টিকেল মানে কি হয় চোৱা এইটো ভাৰ্টিকেল মানে অনুভূমিক আকৌ হৰাইজণ্টেল মানে কি হয় এইটো চোৱা ভাৰ্টিকেলি হ'ব এটা হৰাইজণ্টেলি হ'ব হৰাইজণ্টেলি মানে এনেকুৱা হ'ব ন চোৱা ইৰ কি হৈ যাব ভাৰ্টিকেলি হৰাইজণ্টেল এইকেইটা তোমালোকে চাই ল'বা ন এতিয়া চোৱা ইৰ কি হ'ব ইৰ এটা হ'ব এইচৰ কি হ'ব দুটা আইৰ কি হ'ব দুটা এমৰ কি হ'ব এটা অ'ৰ হ'ব ইনফাইনাইট এইটো কি হ'ব ইনফাইনাইট তাৰপিছত এইটো চোৱা টিৰ কেইটা হ'ব এটা ইউৰ কেইটা হ'ব এটা তাৰপিছত ভিৰ কেইটা হ'ব এটা লাইন অফ চিমেট্ৰি ডব্লিউৰ কেইটা হ'ব এটা লাইন অফ চিমেট্ৰি আকৌ এক্সৰ হ'ব দুটা লাইন অফ চিমেট্ৰি আৰু ৱাইৰ কি হৈ যাব আমাৰ এটা লাইন অফ চিমেট্ৰি চিম্পল বুজি পাইছানে এটা লাইন অফ চিমেট্ৰি তো তোমালোকে এইটো সুন্দৰকৈ লিখি দিবা এতিয়া যদি এইটো বুজি পাইছা দেন আমি কুৱেশ্যন 5 লৈ যাওঁ কুৱেশ্যন 5ত আমাক কি দিয়া আছে ড্ৰ অন গ্ৰাফ আমাক গ্ৰাফত অংকন কৰিব দিছে ড্ৰ মানে কি ড্ৰ মানে হ'ল আমাৰ অংকন কৰা এতিয়া চোৱা আমাক কি অংকন কৰিব দিছে আমি এইকেইটা চাওঁ ইয়াত আমাৰতো গ্ৰাফ নাই মই ইয়াতে বনাই দিম তোমালোকে গ্ৰাফত বনাই ল'বা হা আৰু আমাৰ লাইভ ক্লাছত এইকেইটা মই গ্ৰাফত কৰাই দিম দিয়া আৰু নোটছতো পাই যাবা সুন্দৰকৈ ইয়াত চোৱা ইয়াত কৈছে এ ট্ৰায়াঙ্গল which has a horizontal line of symmetry এনেকুৱা এটা ট্ৰায়াঙ্গল বনোৱা যাৰ কি আছে horizontal line of symmetry তে horizontal মানে কি এতিয়া এটো যদি নাজানা মই এতিয়াত লিখাই দিও horizontal মানে হ'ল অনুভূমিক মানে কি যেটো নেকি ৰেখা ভূমিৰ লগত লগ লাগি থাকে সো ইয়াত এটো যদি তোমাৰ মাটি হয় ন তেন্তে এই ৰেখাটো এনেকুৱা থাকিব সো এনেকুৱা থাকিব কিন্তু আৰু এটা আছে কি আমাৰ ভাৰ্টিকেল এটা হ'ল ভাৰ্টিকেলটো কি হ'ব এটো থিয় হৈ থাকিব ঠিক আছে তো এটো মনত ৰাখিবা হা সো তে মই এটা বনাই দিম তোমালোকে জাস্ট চাই থাকা সুন্দৰকৈ সো মই ইয়াত বনাই দিও এটো লিখিবা সলিউশন ইয়াত এটা তুমি গ্ৰাফত লিখিবা কিন্তু মই ইয়াত গ্ৰাফত লিখা নাই হে তো এটো মনত ৰাখিবা তোমালোকে ইয়াত মই এনেকৈ এটা বনাও যাতে এটো কি হয় একেবাৰে হৰাইজন্টেল হয় ন এটো ধৰা আমাৰ ভূমিটো তেন্তে কি হ'ব সো মই এনেকৈ বনাই দিও কৈছে which has a horizontal line of symmetry তেন্তে এটা horizontal line of symmetry থাকিব লাগিব যেটো নেকি ভূমিৰ লগত অনুভূমিক হ'ব তেন্তে এনেকুৱা হৈ যাব এটো বনাই লবা এনেকৈ হৈ গল তাৰ পিছত বুজি পাইছানে কেনেকৈ হ'ল এটো চোৱা এই যে ৰেখাটো এই ৰেখাটো ভূমিৰ লগত আছে না ভূমিৰ লগত এনেকুৱা আছে না নাই কোৱা যদি ভাৰ্টিকেলি ক'লে হেতেন তেন্তে আমি এনেকৈ লিখিব লাগিলে হেতেন ঠিক আছে তো আমি এইবোৰটো হয়তো বুজি পাইছোই ন আটাইবোৰ বস্তু এতিয়া চাও আমি নেক্সট সো ইয়াত কি কৈছে আমাক বি নম্বৰত a quadrilateral which has a horizontal line of symmetry but no vertical line of symmetry এনেকুৱা এটা quadrilateral যাৰ কি আছে অনুভূমিক যাৰ মাত্ৰ কি আছে আমাৰ এটা অনুভূমিক ৰেখা আছে কিন্তু কোনো সো উলম্ব ৰেখা নাই ভাৰ্টিকেলটোক আমি কি কও সো ভাৰ্টিকেল যেনে হৰাইজন্টেলটোক আমি কও অনুভূমিক তো ভাৰ্টিকেলটোক আমি কি কও উলম্ব ঠিক আছে তো ধ্যান দিয়া আমি এটো কৰাই দিও সো ইয়াত মই এটো সলিউশন লিখিলো সো এনেকৈ আমি বনাই দিম সো এনেকুৱা এটা বনাইছো ন এতিয়া ইয়াক যদি তুমি কাটা মাজত এটো হোৱা নাই ইমান সুন্দৰকৈ এতিয়া চোৱা তো হলে নাই এতিয়া ইয়াক এটো ভাৰ্টিকেলি হলে নাই কোৱাচোন ভাৰ্টিকেলি এটো হল ভাৰ্টিকেলি হৈ গল তাৰ কোনো হৰাইজন্টেলি নাই তো এটো হ'ব আমাৰ আনসাৰ ইয়াৰ তোমালোকে এটো লিখি লবা সুন্দৰকৈ এতিয়া চোৱা তাৰ পিছৰটো সি নম্বৰত আমাক কি দিছে জাস্ট কৰি লও ৰবা মই
সি নম্বৰত আমাক দিছে a quadrilateral which has a vertical line of symmetry and a horizontal line of symmetry এটা কি কৈছে যে এনেকুৱা এটা quadrilateral যাৰ horizontal আৰু vertical দুটা symmetry আছে আচ্ছা সো কি সিম্পল হয় এটো ন এটো আমি এটা বৰ্গ বা এটা আয়ত লিখি দিলেই হৈ যাব ন এটা বৰ্গ আয়ত জিয়ে লিখি দিয়া সো মই এটা আয়তে লিখি দিও ইফালে এনেকে ধৰা এটো মোৰ আয়ত হৈছে কিন্তু মোৰ আয়তটো হোৱা নাই তো এনেকে দিবা এটা হৈ গল সলিউশনটো লিখি দিবা হৈ গল এটো ধৰা মই এটা এটো এটা মই কি লিখিছো ধৰা এটো এটা কোয়াড্ৰিলেটাৰেল কিন্তু কি কোয়াড্ৰিলেটাৰেল ধৰা মই লিখিছো এটা ৰেক্টেঙ্গল অর্থাৎ আয়ত তো বুঝি পাইছা ন I hope তোমালোকে এটো বুঝি পাইছা এতিয়া সোয়া তাৰ পিছটো হল পেন্টাগন a pentagon which has a vertical line of symmetry okay solution pentagon মানে কি হয় পঞ্চভুজ pentagon which has a vertical line of symmetry তো vertical কি হয় মানে এটো থিওটো ন তুমি থিওটো বনাব লাগিব সো এটা পেন্টাগন বনাই দিও মই পেন্টাগন এনেকুৱা এটা পেন্টাগন বনাই দিছো যাৰ এইটো হৈ যাব আমাৰ সিমেট্ৰি লাইনটো সিম্পল তো এটো হৈ গল বুজি পাইছা না কিন্তু তোমালোকে এটো গ্ৰাফত লিখিব লাগিব সো গ্ৰাফ তোমালোকৰ যদি নাই দোকানত যাবা কবা যে গ্ৰাফ পেপাৰ লাগে আমাৰ তেতিয়া তোমালোকক দি দিব আৰু গ্ৰাফ পেপাৰত খন্দকৈ বনাবা আৰু এটো আমি লাইভ ক্লাছত ডিসকাস কৰিম এটো কেনেকৈ কৰিব লাগে ন তেতিয়া মই লাইভ বুজাই দিব পাৰিম লাইভ ক্লাছটো তোমালোকে কৰিবা হা লাইভ ক্লাছ নকৰিলে নহব তো লাইভ ক্লাছটো কৰিবা তাত আমি এটো খন্দকৈ আকৌ বুজাই দিম ন কেইটামান বস্তু আছে যেটো নেকি মই এটো স্ক্ৰিনত কৰাই দিব নোৱাৰো এতিয়া সো আমাৰ নেক্সট কোৱেশ্চনটো চাও সো ইয়াত আমাক কি কৈছে কোৱেশ্চনটোত আমাক কৈছে in the adjacent figure a part of the symmetrical figure of a piece of paper is shown considering the fold of the paper as the line of symmetry complete the figure কাখৰ চিত্ৰত কাগজ এখিলাৰ সমমিত চিত্ৰৰ এটা অংশ দেখুৱা হৈছে কাগজৰ ফাষ্টটোক অক্ষ হিচাপে লৈ চিত্ৰটো সম্পূৰ্ণ কৰা এতিয়া সো আমি চিত্ৰটো চাও তো সো এইটো হল আমাৰ চিত্ৰটো মানে ইয়াত আমাক কি দিয়া আছে এই চিত্ৰটো যে দিয়া আছে ন এই চিত্ৰটোক আমি কি কৰিব লাগিব সো এই চিত্ৰটো যে দিয়া আছে আমাক এই চিত্ৰটোক এটো ধৰা এটা ফোল্ড কৰা দিয়া আছে তেন্তে আমি ইয়াক কেনেকৈ বনাব লাগিব যে এটো ফোল্ড কৰিলে কেনেকুৱা হ'ব হেতু আমি বনাব লাগিব ফোল্ডটো এটো ফোল্ড হৈ আছে ফোল্ড মানে কি ভাঁজ খাই আছে তো ইয়াক আমি কি কৰিবলৈ ভাঁজ যদি আমি অতৰাই দিও তেন্তে ই কেনেকুৱা হ'ব এটো আমি বনাব লাগে সো তেন্তে এটো ভাঁজ অতৰাই দিলে এটো এনেকৈ হ'বনে নাই কোৱা হ'ব তেতিয়া আমি কি কৰিম কোৱাচোন এটোক আমি কি কৰি দিম এনেকৈ দি দিম সো এই বস্তুটো তো ইফালে আহিব অকমান আকৌ সো ই ইফালে যাব তাৰ পিছত ই ইফালে আহি যাব ন এতিয়া আকৌ ইফালে যাব গৈখিনি এইফালে আমি কি কৰি দিম জক তাক এটো আমি লগাই দিম সো হৈ গল না নাই কোৱাচোন এটো হৈ গল তোমালোকৰ যদি ইয়াতো কিবা ডাউট থাকে ন তেন্তে আমি তো লাইভ ক্লাছত আমি ইকেৰা সলভ কৰিম সো ইয়াত মই স্ক্ৰিনত মই অকমান অসুবিধা হয় এটো কৰাই দিবলৈ তো আই হোপ তোমালোকে কিটা বুজি পাইছা ন আটাইবোৰ কোৱেশ্চন যদি কিবা ডাউট থাকে মোক এটো নম্বৰত কল কৰি দিবা মই তোমালোকক বুজাই দিম আৰু আমাৰ WhatsApp গ্ৰুপটো থাকিবা থ্যাংক ইউ স্টুডেন্ট অকমান সময় ৰবা তোমালোকে যদি আমাৰ কোর্স কিনিব বিচাৰা তেন্তে আমাৰ এপটো ডাউনলোড কৰা যেটো নেকি তোমালোকে প্লে ষ্টৰত পাই যাবা অস্পিন একাডেমি নামৰ এপটো ডাউনলোড কৰা বা তোমালোকে ডেসক্ৰিপচনতো পাই যাবা সো আৰু যদি তোমালোকে বেটছটো জয়েন কৰা নকৰা এটো কোনো কথা নাই যদি ফ্ৰী টেষ্ট এমসিকিউ টেষ্টটো তোমালোকে দিব বিচাৰা ফ্ৰী এমসিকিউ টেষ্টটো তেতিয়া তোমালোকে মোক এইটো নম্বৰত কল কৰিব পাৰিবা সো 6002547877 আৰু সোয়া তোমালোকে এই যে ইয়াত যে মই জিকিটা ম্যাথছ কৰাই দিছো বা জিকিটা প্ৰবলেম কৰাই দিছো ইয়াৰ যদি তোমালোকে PDF পাব বিচাৰা তেন্তে আমাৰ ওয়েবসাইটটো ভিজিট কৰিব পাৰিবা www.ospinacademy.online ডেসক্ৰিপচনত তোমালোকে আটাইবোৰ ইনফৰমেশন পাই যাবা থ্যাংক ইউ